এই মুহূৰ্তত পুনৰ লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। জাগিৰোডৰ টেঘেৰিয়াত বন্য হস্তীৰ মৃত্যু। তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু বনৰীয়া হাতীটোৰ। ৰেল লাইন অতিক্ৰম কৰিবলৈ গৈছিল হাতীটোৱে। উজনিমুৱা ৰেলৰ খুন্দাত পুৱতি নিশা সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত উপস্থিত ৰেল আৰক্ষী আৰু বন বিভাগৰ লোক। খাদ্যৰ সন্ধানত সোণাইকুছি বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো। হাতীৰ এটা জাকে অঞ্চলটোত প্ৰায় প্ৰৱেশ কৰে বুলি স্থানীয় লোকৰ মত প্ৰকাশ কৰে। কিছু মন্তব্য আছে স্থানীয় লোকৰ শুনাই ল'ব বিচাৰিছো। আজি টিখিৰিয়া গাঁৱতো সোমাইছে। ৰাতি 2টা আছিলে, এটা সৰু এটা ডাঙৰ। এই গাঁৱত মানে সোমাইছে, মানুহৰ ঘৰত ধান চান খাইছে। মানে ওলাই অহা টাইমতে সেইখিনি টাইমত এক্সিডেণ্ট হৈছে, ইয়াত বাগৰি আছে দেখা পাইছে। আৰু এই তেনেকুৱা মানে বহুত মানে কিবা হৈছে, ঘৰৰ ভাঙিছে মানুহবিলাকৰ। মানে মানুহে খেদা নাই, নিজেই ওলাই আহিছে। ওলাই আহি এই ট্ৰেইনৰ আগত সন্মুখত পৰে। ৰেল লাইন পাৰ হ'ব বিচাৰোঁতে ইয়াতে হৈছে। সেইটো মানে সোণাইকুছি বনাঞ্চলৰ পৰা আহিছে। এতিয়া জোৱাৰাতিতো গৈছে মানে কালি যিটো জোৱাৰাতি, এতিয়া মন্দিৰৰ সন্মুখতে গাতে মানে তাতে বহি আছিলে, গাটোকে মানে খিটিছে, গান মানে ভাঙি গৈছে। এই গাটোকে মানে খিটিছে জোৱাৰাতি। মানে ওলাই থাকে, সদায় ওলাই থাকে। মানে এইটো মানে হাতী জাকটো মানে ওলাই থাকে বন্য হস্তি। সেইটো মানে ট্ৰেইনৰ খুন্দাত মৰিছে। হয়, আজি খুব মানে দুখিত আৰু বেয়া লাগিছে। আমাৰ সোণাইকুছি বনাঞ্চলৰ পৰা আমাৰ দেশৱাল টেঘেৰিয়াৰ নতুন দেশৱাল ফালে ৰাতি ৰেল লাইন ক্ৰছ হৈ গাঁৱৰ মাজত হাতী দুটা হাতী গাঁৱৰ মাজত গৈছিলে। আৰু গাঁৱত খাদ্যৰ সন্ধানত গৈ ৰাতিপুৱা পাৰ হওঁতে ৰেল লাইনটো যেতিয়া ক্ৰছ হওঁতে উজনিমুৱা পেছেঞ্জাৰ ৰাতিপুৱা প্ৰায় 4টাৰ পৰা 4:30টাৰ ভিতৰত এটা দুৰ্ঘটনাপতিত হৈ এটা বনৰীয়া হাতী মৃত্যু হয়। আমি ৰাতিপুৱা প্ৰত্যক্ষ কৰোঁ আৰু আমি দেখি খুবেই মানে বেয়া লাগিছে। আমি অঞ্চলবাসী ৰাইজে আহি বাবা গণেশক আমি তেখেতৰ প্ৰাৰ্থনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।